নিৰ্বাচন ইতিমধ্যে আপোনালোকে দেখিছে যে অসমৰ ৰাইজে যেনেধৰণে যোৱা 10 বছৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰ্যকালত যিখিনি তেখেতসকলে বিভিন্ন আঁচনিৰ পৰা লাভান্বিত হ'ল আৰু গাঁওসমূহত ৰাষ্ট্ৰপতিৰ দলঙৰ পৰা আৰম্ভ কৰি প্ৰতিটো পৰিয়ালে সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ মুখ দেখিবলৈ সক্ষম হ'ল আৰু অসমৰ অন্যান্য সমষ্টিৰ লগতে মাৰ্ঘেৰিটা সমষ্টিটো আমাৰ জনপ্ৰিয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিমানবিলাক জনকল্যাণ ইয়াত মুখী আঁচনি সঠিকভাৱে ৰূপায়ণ হ'ল যাৰ ফলত প্ৰতিটো পৰিয়াল উপকৃত হৈছে সেইবাবে ৰাইজ কৃতজ্ঞ আৰু ৰাইজে ইতিমধ্যে সিদ্ধান্ত লৈছে যে আগন্তুক দিনত পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালীৰ ওপৰত গঢ় দিব লগা হ'লে প্ৰতিটো পৰিয়ালে শতকৰা 100% বিভিন্ন আঁচনি লাভান্বিত হ'ব লগা হ'লে নিশ্চিতভাৱে বিজেপি থাকিবই লাগিব গতিকে অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যেনেধৰণে উন্নয়নমূলক কামবিলাক সফলভাৱে ৰূপায়ণ হৈছে তাৰ ফলত সমগ্ৰ অসম শক্তিশালী হৈছে আজি অসমেও লক্ষ্য স্থিৰ কৰিছে আজি আগন্তুক দিনত ভাৰতবৰ্ষৰ বুকুত অন্যতম শ্ৰেষ্ঠ উন্নত ৰাজ্য হিচাপে নিজক গঢ়ি তুলিব তাৰ বাবে অসমত বসবাস কৰা 3,40 লাখ লোকৰ বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ প্ৰতিটো অঞ্চলৰ প্ৰতিটো পৰিয়ালক সকলো দিশতে সুৰক্ষিত কৰাৰ সংকল্প ভাৰতীয় জনতা পাৰ্টি গ্ৰহণ কৰিছে মিত্ৰজোঁটে গ্ৰহণ কৰিছে গতিকে আপোনালোকক সকলোকে মই লগ পাই আছোঁ গতিকে আপোনালোকে গম পাইছে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে প্ৰাৰ্থী দিছে জিলা পৰিষদ আৰু এপি মেম্বাৰ গতিকে আমি মাৰ্ঘেৰিটা সমষ্টিত দুটা এপি মেম্বাৰ আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিবলৈ সক্ষম হৈছোঁ আৰু 3টা পঞ্চায়তৰ 10জন ৱাৰ্ড মেম্বাৰ লগাই পেলাই আমাৰ 130 জন হয় তাৰে আমি 15 জন বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিবলৈ সক্ষম হৈছোঁ গতিকে ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে এজিপি গণশক্তি আৰু ভাৰতীয় জনতা পাৰ্টিয়ে পঞ্চায়ত গঠন কৰাটো ইতিমধ্যে কনফাৰ্ম হৈ গৈছে গতিকে আমি দখল কৰিবলৈ আগবাঢ়ি গৈ আছোঁ 4টা জিলা পৰিষদ আমি ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁটে আমি দখল কৰিম গতিকে একো চিন্তা নাই ৰাইজৰ সহায়েৰে আমি পূৰ্ণ গতিত পাইছোঁ আজিও আপোনালোকে টকা আমাৰ সকলোৱে সেয়া আমাৰতো অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী চৰ্দাৰ ভগৱন্ত মান ডাঙৰীয়া আমাৰ মাজত